আমাৰ অসম ফুটবল এছ'চিয়েশ্যনৰ টুৰ্ণামেণ্ট কমিটিৰ সন্মানীয় সদস্য তথা দক্ষিণ কামৰূপ জিলা ফুটবল এছ'চিয়েশ্যনৰ সন্মানীয় সভাপতি ৰঞ্জিত ডাঙৰীয়া, আমাৰ দক্ষিণ কামৰূপ ফুটবল এছ'চিয়েশ্যনৰ সম্পাদক প্ৰসাদ ডাঙৰীয়া, আমাৰ এফ.এ. আহমেদ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, আমাৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সন্মানীয় অধ্যক্ষ মহোদয়, আমাৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ মাননীয় মেনেজিং ডাইৰেক্টৰ ডাঙৰীয়া, আমাৰ মেন অফ দ্য ছিৰিজৰ দাতা আমজাদ ৰহমান ডাঙৰীয়া, আমাৰ দক্ষিণ কামৰূপ জিলাৰ সন্মানীয় বিষয়ববীয়াসকল, আমাৰ গৰাইমেৰী ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়াসকল, আমাৰ কামৰূপ FC আৰু জনজাতি স্পৰ্টিং ক্লাবৰ সমূহ বিষয়ববীয়াসকল, সমূহ ৰাইজসকল আৰু খেলুৱৈ বন্ধুসকল আৰু আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকল, এই দুদিনীয়া প্ৰগ্ৰামত আমাক ওতঃপ্ৰোতভাৱে সহায় কৰাৰ কাৰণে মই দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি ডক্টৰ কমলা কলন্ত কলিতা ডাঙৰীয়াক মই আমি গৰাইমেৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতৰ বলিষ্ঠ পদক্ষেপৰ কাৰণেই আমি আজি এই খেলখন অনুষ্ঠিত কৰিব পাৰিছোঁ। লগতে আমাৰ দক্ষিণ কামৰূপ জিলা ফুটবল এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাক যথেষ্ট সহায় কৰিলে। তেওঁলোকৰ সুদক্ষ পৰিচালনাত আমাৰ দক্ষিণ কামৰূপ জিলা ফুটবল খেলটো যথেষ্ট জনপ্ৰিয়তা হৈছে আৰু বহুত আগবাঢ়ি যাব পাৰিছে। লগতে মই আমাৰ এই খেলখনত 5খন আমাৰ টীম যোগদান কৰিছিলে, সেই টীমৰ সমূহ মেনেজাৰৰ লগতে সমূহ খেলুৱৈসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আহি আমাৰ এই গৰাইমেৰীত টাউন খেলপথাৰত তেওঁলোকৰ সুন্দৰ খেল প্ৰদৰ্শন কৰাৰ কাৰণে। লগতে মই আমাৰ গৰাইমেৰী অঞ্চলৰ ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাক এই খেলখন পৰিচালনা কৰাত যথেষ্ট সহায় সহযোগিতা কৰিছে। লগতে আমাৰ ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়াসকল, লগতে আমাৰ সমূহ কৰ্মকৰ্তাসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাক এই যথেষ্ট খেলখনত সহযোগ কৰিছে। লগতে আমাৰ টাউন ক্লাবৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে কৰি বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাক এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে, তেওঁলোকৰ খেলপথাৰক আমাক অনুমতি প্ৰদান কৰাৰ কাৰণে। লগতে আমাৰ প্ৰচাৰ বিভাগৰ সমূহ বিষয়ববীয়াসকল তথা আমাৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ এই খেলখন তেওঁলোকে ভাল বহল ভিত্তিত প্ৰচাৰ কৰিছে। মই আশা ৰাখিছোঁ এই খেলখনৰ জৰিয়তে আমাৰ গৰাইমেৰী অঞ্চলত, বৃহত্তৰ গৰাইমেৰী অঞ্চলত যাতে আমি ফুটবল খেলটো আগুৱাই লৈ যাব পাৰোঁ। লগতে খেলৰ প্ৰতি আমাৰ সমূহ খেলুৱৈসকলক বা কণ কণ ছাত্ৰ ছাত্ৰীসকলক যাতে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি গৰাইমেৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰয়াস চলাম। আৰু লগতে আমি যাতে অনাগত দিনত আমি আমাৰ বৃহত্তৰ গৰাইমেৰী অঞ্চলত আমি কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত যাতে খেলসমূহ আমি ভাল ধৰণে আগবঢ়াই লৈ তেওঁলোকে যাতে উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত যাতে আমি বিভিন্ন ড্ৰাগছ বা বিভিন্ন ধৰণৰ বেয়া কামৰ পৰা বিৰত ৰাখি আমি খেলৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্যৰ পৰা মানসিক ক্ষেত্ৰত যাতে তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ গৰাইমেৰী আঞ্চলিক ক্ৰীড়া সন্থাই প্ৰয়াস কৰিম। লগতে মই এই ক্ষেত্ৰত আমাৰ সন্মানীয় আমাৰ এফ.এ. আহমেদ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়ৰ লগতে IQC কোঅৰ্ডিনেটৰ তৰফৰ লগতে আমাৰ বিশেষকৈ আমাৰ সম্পাদক গৰাইমেৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক আইনুল হক চৌধুৰী ছাৰ, আমাৰ আতৱাৰ ৰহমান ছাৰ আদি কৰি আমাৰ সমূহ বিষয়ববীয়াসকলে যিসকলে আমাক এই খেলখনত গুৰুত্বপূৰ্ণভাৱে সহায় সহযোগিতা কৰিলে আৰু লগতে তেওঁলোকৰ যথেষ্ট কষ্ট কৰি এই খেলখন মানে ভালকৈ পৰিচালনা কৰাত সহযোগ কৰিলে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক দিনত যাতে আমি খুব ধুনীয়াকৈ আৰু খেলসমূহ পৰিচালনা কৰিব পাৰোঁ, তাৰ কাৰণে আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ। লগতে আজিৰ এই অনুষ্ঠান সমাপ্ত হোৱা বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ।